मेरा एक सपना है कि मैं बड़ी होकर एकदम महारानी जैसी बनूं, एकदम राजकुमारी जैसी बनूं। मुंबई में मैं एक घर बनाऊं जहाँ पे मेरे मम्मी पापा रहे। नमस्कार, আপুনি চাবলৈ আৰম্ভ কৰিছে শোণিতপুৰ লাইভ। মোৰ ওচৰত ইতিমধ্যে উপস্থিত আছে সকলোৰে জনপ্ৰিয় আদ্যাশ্ৰী। আৰু আদ্যাশ্ৰী কোন প্ৰথমে শোণিতপুৰ লাইভৰ পৰা সম্বৰ্ধনা জনাইছো। আদ্যাশ্ৰী, তোমাক তেজপুৰলৈ স্বাগতম জনাইছো। আৰু কেনেকুৱা লাগিছে তেজপুৰলৈ আহি? আপোনালোক সকলোলৈ নমস্কাৰ। মোক বহুত ভাল লাগিছে ইয়াতে আহি। আপোনালোকে ইয়াতে মোক মাতিছে এইকাৰণে ধন্যবাদ। এনেকা মৰম আৰু আশীৰ্বাদ দি থাকিব। তুমি প্ৰথমে DID লিটিল চেম্পছৰ ৰানাৰ্ছ আপ হৈছিলা আৰু এইবাৰ তুমি উইনাৰ হৈছা। কেনেকুৱা লাগিছে, কি অনুভৱ, কি ক'বা তুমি? মোক বহুত ভাল লাগিছে। মানে মই জানিছিলো ময়ে উইনাৰ হ'ম, কিয় কি জুবিন মামাই মোক ইমান আশীৰ্বাদ দিছিলে, এইকাৰণে মই জানিছিলো ময়ে উইনাৰ। ইয়াৰ পিছত তোমাৰ সহায় কোনে কোনে কৰিছে? যেনেকে তোমাক আমি ৰাষ্ট্ৰীয় পক্ষ দেখিছো, টেলিভিশ্যনত দেখিছো, তুমি বহুত কষ্ট কৰিছা আৰু তোমাক কোনে কোনে মানে ছাপোৰ্ট কৰিছে? সকলোৱে ছাপোৰ্ট কৰিছে মোক, আৰু মোৰ ৰেমু পাপাই ছাপোৰ্ট কৰিছে, আৰু বেছি ছাপোৰ্ট মোৰ দিলীপ ছাৰ, মাধুৰী মেম আৰু অনুপা মেমে কৰিছে। থেংক ইউ ছ' মাছ দিলীপ ডান্স একাডেমি, এনেকৈ মৰম আৰু আশীৰ্বাদ দি থাকিব। আৰু মোৰ স্প্ৰিংডেল ইণ্টাৰনেশ্যনেল স্কুলে কৰিছে, স্প্ৰিংডেল ইণ্টাৰনেশ্যনেল স্কুলে কৰিছে। তাত CO ছাৰ, প্ৰিন্সিপাল মেম, ডাইৰেক্টৰ মেম সকলোৱে ইমান মৰম দিয়ে মোক। ক্লাছ টিচাৰ আৰু যিমান টিচাৰ থাকে চবে বহুত মৰম দিয়ে মোক। থেংক ইউ ছ' মাছ স্প্ৰিংডেল ইণ্টাৰনেশ্যনেল স্কুলো। আৰু মই বহুত ডাঙৰ থেংক ইউ ক'বলৈ বিচাৰিছোঁ মোৰ দেউতা আৰু মাকক, কিয়কি ইমান মানে মৰম, ইমান আশীৰ্বাদ দিছে। মোৰ দেউতাই মোৰ কাৰণে এটা জবটো এৰি দিছে, কিয়কি দেউতাৰ এটা জব আছিলে কিন্তু মই ডান্স কৰি আছোঁ বুলি এৰি দিছে। আৰু মোৰ মায়ে মোক বহুত ছাপোৰ্ট কৰে, বহুত বেছি। আৰু তাৰপিছত মই মোৰ ফেমিলিক থেংক ইউ ক'বলৈ বিচাৰিছোঁ। মোৰ দাদাজী, দাদিজী আৰু মোৰ কি কয় ফুফু, পেহী আৰু পেহা, মোৰ দাদা চাচী সকলোৱে ইমান মৰম, ইমান আশীৰ্বাদ দিছে। থেংক ইউ ছ' মাছ। আৰু মই থেংক ইউ ক'বলৈ বিচাৰিছোঁ মোৰ গাঁৱৰ, কিয়কি গাঁৱৰ বহুত মৰম দিছে মোক। মোৰ চিলাপথাৰ ফুলবাৰী গণেশ মন্দিৰৰ ওচৰত গাঁও আছে, বহুত মৰম দিছে, বহুত আশীৰ্বাদ দিছে। আৰু মই আজি সকলোৱে মাজত একদম প্ৰাউড মানে ক'বলৈ বিচাৰিছোঁ কি মই অসমৰ ছোৱালী হয় আৰু আমাৰ অসমত জুবিন মামাও থাকে। আজি চলি এটা কথা জানিব বিচাৰো, চবে জানিব বিচাৰে তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? এই বিষয়ে অকণমান চবেই নাজানে, মানে জানিব বিচাৰিছো কোন ক্লাছ? মই ক্লাছ 3 পঢ়ো এতিয়া, আৰু মই 8 years old হয়। মই মানে পঢ়াই ক্ষেত্ৰত সকলোৱে চাগে কয় তুমি মানে খালি ডান্স কৰি থাকা নেকি, পঢ়াই নকৰা? এনেকা নহয়, মই পঢ়াইও কৰোঁ। মই পঢ়াই বহুত ভাল পাৰ্চেণ্টেজ পাওঁ, 95% পাওঁ। আৰু মানে মোক পঢ়াইত মেথছ, ছায়েন্স, হিন্দী, আছামিজটো মোৰ ফেভৰেটে হয়। আৰু ছ'চিয়েল ষ্টাডি ভাল পাওঁ। এইটো 5টা মোৰ মানে মই সদায় টপ কৰোঁ। এতিয়ালৈকে তুমি জুবিন মামাৰ ঘৰতো গ'লা, সোণাপুৰতো গ'লা, তাৰপিছত আহিলা, আজি তুমি গুৱাহাটীৰ পৰা এতিয়া তেজপুৰত আছা, ইয়াৰ পিছত ধেমাজি যাবা। এই যাত্ৰাত ক'ত কাক লগ পালা, কেনেকুৱা লাগিল? মানে এতিয়ালৈকেতো ইয়াতে লগ পাইছোঁ, আৰু তাৰপিছত মই এতিয়া লগ পোৱা নাই। এতিয়া মোৰ প্ৰগ্ৰেম আছে তাতে বিশ্বনাথ চাৰিআলি আছে মোৰ, তাতে মোক যাব লাগে এতিয়া। তোমাৰ টেলিভিশ্যনত আমি শোণিতপুৰ লাইভৰ পৰাও তোমাৰ বহুতবাৰ সম্প্ৰচাৰ কৰিছোঁ। তুমি উইনাৰ হোৱাৰ আগতো আমি সম্প্ৰচাৰ কৰিছোঁ শোণিতপুৰ লাইভৰ পৰা, আৰু যেতিয়া উইনাৰ হৈছিলা তেতিয়াও আমি কৰিছোঁ। আমি সদায় তোমাৰ লগত আছোঁ, আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল হওক, এনেদৰে তুমি আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ। জয় আই অসম। স্বাগতম জনাইছোঁ। আদ্যাশ্ৰী, তুমি ডান্সৰ বাহিৰে, পঢ়া শুনাৰ বাহিৰে আৰু তুমি কি খেলি ভাল পোৱা, কি ক'বা এই ক্ষেত্ৰত? মই বেডমিণ্টন খেলি ভাল পাওঁ, আৰু মই স্পৰ্টছ বহুত ভাল পাওঁ। আৰু ভৱিষ্যতে কি হ'ম বুলি ভাবিছা তুমি? মই ডাঙৰ চেলিব্ৰিটি হ'ম বুলি ভাবিছোঁ। মই মোৰ নিজৰ এটা শ্ব' খুলিম ভাবিছোঁ। এইটো তুমি ৰাষ্ট্ৰীয় টেলিভিশ্যনতো কৈছিলা, আমি শুনিব পাইছিলোঁ। তুমি মিথুন দাৰো এক্টিং কৰিছিলা। অকণমান ডাইলেক্ট হ'ব, মিথুন দাদা ডাইলেক্ট দিছিলা তুমি ৰাষ্ট্ৰীয় টেলিভিশ্যনত। ক্যা বাত। ঠিক আছে, তোমাৰ আৰুতো সুধিবলৈ ইমান নাই তোমাক ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। ইমান সৰু সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। শোণিতপুৰ চাই থকা সমূহ দৰ্শকক এবাৰ হাই কৈ দিয়া।
হেল্ল' আপোনালোকে শোণিতপুৰ লাইভ চাই থাকিব আৰু বহুত মৰমৰ আশীৰ্বাদ দিব আৰু মোকো দিব। ধন্যবাদ।